আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে আজি 13 বছৰত ভৰি দিলে। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কোনো এগৰাকী ব্যক্তিয়ে যিমান সময় দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সকলোতকৈ আগস্থান পালে আমাৰ আটাইৰে আদৰৰ সন্মানৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি আমাৰ দলৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ প্ৰত্যেকটো সমষ্টিত একোটা মন্দিৰত বা প্ৰাৰ্থনা গৃহত বা উপাসনাস্থলীত আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিবলৈ এভাগি শৰাই দিবলৈকে আহ্বান জনাইছিলে। আৰু সেইকাৰণে আজি আমি আহি আমাৰ এই বহাৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত সকলো আমাৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত হ'লোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি ভাৰতবৰ্ষৰ উন্নতি কামনা কৰি আমি আজি শৰাই দিলোঁ।